যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আজি আপোনালোকৰ আগত আমাৰ যি দুখ বেদনা আজি জনাব আহিছোঁ। সুদীৰ্ঘ ২৬ বছৰ ধৰি যক্ষ্মা ৰোগৰ দৰে মাৰাত্মক খুচৰা ব্যাধিৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ এটা আপোচবিহীনভাৱে আমি কাম কৰি আছোঁ। পৰিতাপৰ বিষয় এই যে বৰ্তমানৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰৰ দিনতেই স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে 498/11 মাত্ৰ কেবিনেট এপ্ৰুভ হ'বলৈ বাকী আছিল আমাৰ চাকৰি ৰেগুলাৰ কৰিবৰ কাৰণে। কিন্তু আমাৰ এই কি কাৰণত আমাৰ চাকৰি অচিবালত ফচি গ'ল আমি আচৰিত হৈ গৈছোঁ যে আমি যিসকল কৰ্মচাৰীসকল আছোঁ এইসকল এতিয়া পানীত খা নচৰা অৱস্থা হৈছে। এতিয়া ৰেগুলাৰ যিসকল কৰ্মচাৰী যিসকল সুবিধা পায় বা যিসকল চেলাৰী পায় তাতকৈ আমি আধা সংখ্যক চেলাৰী পাওঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ অনুৰোধ কৰিছোঁ, এই যে তেওঁ 1 লাখ কৰ্মচাৰী দিলে, 1 লাখ চাকৰি দিলে, এই 1 লাখৰ ভিতৰত যদি 500জন 25জন কৰ্মচাৰী যদি দিয়া হ'লে আমি নথৈ আনন্দিত হ'লোহেঁতেন। এতিয়াও তেওঁ ঘোষণা কৰিছে 10,000 চাকৰি দিব। এই 10,000 চাকৰিৰ ভিতৰত যদি আমি 525জন কৰ্মচাৰীক আমাৰ চাকৰি যদি নিয়মীয়াকৰণ কৰি দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে আমি আনন্দিত হ'ম। গতিকে আমি আপোচবিহীনভাৱে অসমৰ পৰা ভাৰতবৰ্ষৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰিবৰ কাৰণে দেশেকে লাগি আছোঁ। গতিকে তেখেতসকল আমি সময় দিছোঁ যে আমি তেখেতে কৈছে আন্দোলন কৰিব নালাগে, সেইকাৰণে আমি এতিয়ালৈকে আন্দোলন কৰা নাই। যদি তেওঁ আমাক নিয়মীয়াকৰণ নকৰে তেতিয়াহ'লে আমি ৰাজপথলৈ ওলাবলৈ বাধ্য হ'ম। গতিকে আপোনাক আমি অনুৰোধ কৰিছোঁ আপুনি আমাক বাধ্য নকৰাব। ধন্যবাদ।